সকলোকে নমস্কাৰ জনাইছো মই এটা মিনি ব্লগৰ পৰা এই ব্লগটো কালি গধূলিৰ পৰা আৰম্ভ কৰিছিলো তাকে আপোনালোকলৈ আগবঢ়ালো এয়া জোতা পিন্ধি ৰেডি হৈছো মই দৌৰিম নহলে খোজ কাঢ়িম মোৰ আগতকে ওয়েটটো বাঢ়ি গৈছে বৰষুণে দৌৰা হোৱা নাই আৰু খোজু কাঢ়া হোৱা নাই বেটিকো টিউচনৰ পৰা আনিম অকমান বজাৰো কৰিম তাতে মোৰ দৌৰা হৈ যাব খোজু কাঢ়া হৈ যাব হয় নহয় গাইস জনাবচোন এয়া প্ৰতিজ্ঞা ললো কালিৰ পৰা বলো নাই দেই মই ওয়েট কমাবই লাগিব নহলে মিষ্টাৰে মোক আহি চিনি নাপাব হেয়া ধুনিয়া বাগানখনৰ যে সমুখ জেগাখিনি খুব ধুনিয়া গছকিজোপা যে আছে সেইখন জেগা পাই গলো এইখন জেগা আহিলে বাৰু কেনেকে ভিডিও নকৰাকে থাকো আৰু যেহেতু আপোনালোকো ভাল পায় আপোনালোকলৈ আগবঢ়ালো মোৰ যে এই জেগাখন পালেহি সঁচাকে বহুত ভাল লাগে কিন্তু মোক কেতিয়াও ভালকে ফটো এখন তুলিবই পোৱা নাই জানেনে লগত বেটিও নাথাকে নহলে মিষ্টাৰো নাথাকে অকলে বৰ থাকিলে কেনেকেনো ফটো উঠো হয় নহয় বা কথাটো তাৰ পৰা আহি আকৌ দোকানৰ মুখ পাই গলোহি বেটি টিউচন ছুটি হোৱা নাই তাই বলে পেন্সিল কিনিবলা আছে মই বলে লৈ লওঁ তাকে অকমান ভিডিও কৰি ললো ইফালে আকৌ মাছ অকমান লৈ ললো যেহেতু মিষ্টাৰ নাই আপোনালোকেতো গম পাইছেই সকলোখিনি অকলে কৰিব লগা হৈছে বেটিয়া টিউচনৰ পৰা ছুটি হ'ল আৰু তাই সাইকেল লৈ আগে মই পিছে মই খুব স্পিডকে খোজ কাঢ়িম তাই বলো আগে গৈ থাকিব আৰু তেনেকৈ মোৰ খোজ কাঢ়াটো হৈ যাব তাৰ পৰা আহি আকৌ ঘৰ পালোহি এয়া একদম ডাইৰেক্ট কেৰাহীতে দি দিছো আৰু মাছ মইনো লাও কেনেকে বুদ্ধি কৰি খাওঁ সেই কথাটো আপোনালোকে জানেই ৰাতি আৰু ভিডিও কৰা নহলে যেহেতু বেটি এক্সাম আছিল সোনকালে মই ভাতখিনি বনাই ললো আৰু তাইক পঢ়াই ল'ব লাগিব তাৰ পিছত আৰু আজি আকৌ ৰাতিপুৱাহে দেই এয়া গ্যাস সিলিন্ডাৰটো শেষ হ'ল নহয় মিষ্টাৰৰ লগৰ এজন আহিলে বলে মই আনি দিয়ক মই ভালেই পালো বলো মোৰ সিলিন্ডাৰটো তেতিয়ালে আনিয়ে দিয়া বেটি এক্সাম শেষ এই পৰিৱেশটো দেখি কাৰ মনত পৰিছে জনাবচোন আজিলৈ মোৰ ভিডিও ইমানেই